চাবুৱাৰ এটা বিশেষ পৰিয়াল। পৰিয়ালটোৰ দুই জোৱাই জয়ী হ'ল নিৰ্বাচনত। বিধায়ক নিৰ্বাচিত হ'ল নাতি শহুৰেকো। তিনিগৰাকী বিধায়ক একেটা দলৰে সদস্য। এই মহিলাগৰাকীৰ নাম অৰুণা গগৈ। চাবুৱাৰ খাজিখোৱাৰ নিবাসী এওঁ। এই ঘৰখনৰ তিনিগৰাকী আত্মীয় সদ্য সমাপ্ত নিৰ্বাচনত জয়ী হৈ আহিছে দিছপুৰলৈ। প্ৰয়াত শৈলেন গগৈ আৰু অৰুণা গগৈৰ দুই জোৱাইসহ এজন নাতি শহুৰ এইবাৰ অসম বিধানসভাৰ সদস্য। তিনিগৰাকী আত্মীয় বিজেপি দলৰ বিধায়ক। শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া, টংলা সমষ্টিৰ বিধায়ক বিকন চন্দ্ৰ ডেকা, চাবুৱা লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা এই পৰিয়ালটোৰ আত্মীয়। দুয়োজনে মানে উন্নতি হওক হেৰি কৰিছোঁ। লগতে মানে মোৰ নাতি শহুৰীয়ে বিনোদ হাজৰিকা মোৰ ঘৰৰ তিনিটা ল'ৰা নিচিনাই, সেইকাৰণে তিনিটা মানে ভাল হোৱাটো মই আশা কৰোঁ। ৰাইজৰ লগত থাকি মানে কাম চাম কৰি আগবাঢ়ি যাবলৈ মই মানে সদায় আশীৰ্বাদ দি আছোঁ। বলিন চেতিয়া শদিয়া সমষ্টি আৰু বিকন ডেকা টংলা সমষ্টি। তেওঁতো এই প্ৰথম হৈছে। তেওঁতো এনেই বাহিৰত চাকৰিত কৰিছিলে, চাকৰিৰ কাৰণে বাহিৰতো আছিলে, কিন্তু এই 5 বছৰ তেওঁ আহি মানে টংলাত আৰু নিজৰ ঘৰ আছে যেতিয়া তাতে কাম চাম কৰিলে, কৰি এইবছৰ মানে টিকেট পালে আৰু প্ৰায় ওলাই যোৱাৰ কাৰণে ভাল লাগিছে। ইয়াৰ পূৰ্বেও বিধায়ক নিৰ্বাচিত হৈছিল বলিন চেতিয়া আৰু বিনোদ হাজৰিকা, কিন্তু এইবাৰ নতুনকৈ টংলা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে আন এগৰাকী জোৱাই বিকন চন্দ্ৰ ডেকা। নিৰ্বাচনত জয়ী হোৱাৰ পাছতে দুই জোৱাই বলিন চেতিয়া আৰু বিকন চন্দ্ৰ ডেকাৰ লগতে নাতি শহুৰ বিনোদ হাজৰিকাক জ্ঞাপন কৰিছে শুভেচ্ছা। এনেই মোৰ মানে এনেই হেৰি নক'লেও মই ৰাজনীতিৰ বিষয়ে অলপ জানো। তাৰমানে এনেও আগতে ঘূৰি মানে ফুৰা তেওঁলোক মানুহখিনি আছিলেতো, তেনেকৈ জানো। এতিয়া তেওঁলোক যে হেৰিয়ে নামিছে বা হেৰি কৰিছে, ভাল লাগিছে। নহয়, ৰাইজৰ মাজতো তেওঁলোকৰ সদায় মই ভালটোৱে আশা কৰোঁ। এতিয়াও সিহঁতি মানে ভালে ৰাইজৰ লগত থাকি ৰাইজৰ লগত কাম কৰি মিলি জুলি মানে সদায় ৰাইজৰ মানে লগত থকাটোৱে মই আশা কৰোঁ। মানে এতিয়া ৰাজ্যৰ ৰাজনীতিত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই পৰিয়ালটো। একেটা পৰিয়ালৰ অন্তৰ্গত হলেও তিনিওজনে ভিন্ন ভিন্ন সমষ্টিৰ পৰা জয়ী হৈ আহিছে দিছপুৰলৈ। চাবুৱাৰ পৰা লক্ষীনাথ শইকীয়াৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।